নমস্কাৰ, মই হৰিতাই সকলোকে পুনৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজি মই লৈ আহিছোঁ আমৰ চৰবত বা মেংগো জুচ। দোকানৰ পৰাতো মেংগো জুচ সকলোৱে কিনি খায়, কিন্তু আজি মই অতি সহজতে ঘৰতে বনাই দেখুৱাম আপোনালোকক। প্ৰথমতে আমটো কাটি ধুই ল'ব, তাৰপিছত মিক্সিত মাৰি ল'ব। মোৰ যিহেতু মিক্সি নাই, মই বেলেগ পদ্ধতিত কৰিছোঁ। এনেদৰে চেকি লৈছোঁ, মিক্সিত মাৰি ল'ব। তাতে গোটা হৈ থাকিব নহয়, একাপ পানী মিহলাই দিব। যদি বেছি গোটা হৈ আছে, 2 কাপো মিহলাব পাৰে। তাৰপাছত এয়া হৈ গ'ল, এনেকুৱা হৈ ল'ব। আৰু ইয়াতে চেনি নিমখ দিব পাৰিব, যিহেতু আমাৰ আমটো মিঠা আছিল, সেইবাবে এচামুচ চেনি দিছোঁ মাত্ৰ। এইখিনি এনেদৰে ঘুটি ল'ব। একেবাৰে দোকানৰ দৰে মেংগো জুচ হৈ গ'ল। সকলোৱে অতি সহজতে বনাই খাব পাৰিব এনেদৰে। আমটো কাটি মিক্সিত মাৰি ল'লে হৈ গ'ল আৰু এয়া ফ্ৰিজত ৰাখি থওক কিছু সময়। একেবাৰে দোকানৰ দৰে হৈ গ'ল মেংগো জুচ। মেংগো জুচ খাই যিহেতু সকলোৱে ভাল পায়, ময়ো ভাল পাওঁ, গতিকে আজি এনেদৰে ঘৰতে বনাই চালোঁ। ভিডিঅ'টো কেনে পালে জনাব দেই। প্ৰথমবাৰৰ বাবে কৰিছোঁ এনেকৈ। আৰু যদি ভিডিঅ'টো ভাল পালে আগৰ দৰে মৰম দিব বুলি আশা ৰাখিলোঁ। আপোনালোকৰ মৰম আশীৰ্বাদতে আৰু চলি আছোঁ কিবাকৈ।